প্ৰাণজিৎ ট্ৰেভেলছ বোধকৰোঁ এতিয়া অসমৰ নৈশ বা দিবা যাত্ৰীসকলৰ কাৰণে সকলোতকৈ চিনাকি নাম। ভাতৃ প্ৰাণজিতে 2009 চনত বেংকৰ লোন লৈ এখন বাছৰ পৰা আজি 26খন বাছৰ মালিক হৈছে। তেওঁৰ কৰ্মপটুতাৰ কাৰণে তেওঁক আমি আদৰ্শ হিচাপে ল'ব পাৰে আৰু ছাৰ্ভিচ খুব ভাল, কাৰণ তেওঁৰ মেইনলি গুৱাহাটী লখিমপুৰৰ এতিয়া বিভিন্ন জেগালৈ সম্প্ৰসাৰিত কৰিছে, আজি মাজুলীলৈও দিছে বোধকৰোঁ। গতিকে এনেকুৱা আদৰ্শ আমাৰ প্ৰত্যেকজন অসমৰ যুৱক যুৱতীয়ে ল'ব লাগে আৰু মই তেখেতৰ এই ব্যৱসায় যাতে আৰু উন্নত হয়, ভৱিষ্যত জীৱনত যাতে আৰু আগবাঢ়ি যাব পাৰে, অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ ট্ৰেভেল এজেঞ্চি মালিক হ'ব পাৰে, তাৰে কামনা কৰিলোঁ। যেতিয়া অসমীয়া যুৱক যুৱতীসকলে চৰকাৰী চাকৰিমুখী নহয়, যেতিয়া এনেকুৱা ধৰণৰ ব্যৱসায়ৰ মাধ্যমেৰে আগবাঢ়ি আহে, তেতিয়াকে সঁচাকৈ ভাল লাগে। আমিও এজন অসমীয়া যুৱক হিচাপে, আপোনালোকেও অসমীয়া যুৱক হিচাপে গৌৰৱ কৰিব পাৰিব যে অসমৰ এই প্ৰকৃত থলুৱাগিৰি এই প্ৰাণজিৎ ট্ৰেভেলছে আজি অসমত চিনাকি নাম। আৰু প্ৰাণজিৎ ট্ৰেভেলছৰ এই অত্যাধুনিক বাছ সেৱাই অসমৰ যাত্ৰীসকলৰ বিভিন্ন অভাৱ অভিযোগ পূৰণ কৰিব। আমি অসম ৰাজ্যিক পৰিবহণ নিগমেও ইয়াক লৈ গৌৰৱান্বিত যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত যি প্ৰাণজিৎ ট্ৰেভেলৰ বাছ সেৱা, এই বাছ সেৱা আৰু অত্যাধুনিক ৰূপত আগবাঢ়ি আহক আৰু দোপক দোপে আগবাঢ়ি যাওক। আমি আশা ৰাখিছোঁ অসমতে নহয়, অসমৰ বাহিৰলৈ প্ৰসাৰিত হওক প্ৰাণজিৎ ট্ৰেভেলছ। নতুনকৈ 5খন গাড়ী অপেনিং কৰিছোঁ। অলৰেডি গাড়ী চলিয়ে আছিলে, আপোনালোকে জ্ঞাত যে উত্তৰ লখিমপুৰ আৰু মাজুলী, ধেমাজি গোটেইখন লাইনত চলি আছে। যোৰহাটো চলাইছিলোঁ, লাষ্ট টাইম যোৰহাটৰ হেৰি কৰিছিলোঁ। এবাৰ নতুনকৈ তিনিচুকীয়াৰ লগত সংযোগ কৰিব বিচাৰিছোঁ, আপাৰ আচামত যাব বিচাৰিছোঁ। এতিয়া সকলোলৈকে তিনিচুকীয়াবাসী, ডিব্ৰুগড়বাসী সকলোলৈকে মানে জনাইছোঁ যে সকলোৱে আদৰি লয় যেন, লখিমপুৰবাসীয়ে যেনেকৈ আদৰি লৈছিলে, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ডিব্ৰুগড়বাসীয়েও যেন আদৰি লয়, সেয়া আশা কৰিছোঁ। নতুন 2খন আহিছে আপোনালোকৰ কমপ্লিট ফুল শ্লিপাৰ হয়, তলতো শ্লিপাৰ হয়। কাৰণ তলতো শ্লিপাৰ এইটো কাৰণে দিয়া হৈছে, বয়োজ্যেষ্ঠ মানুহে আপোনাৰ ওপৰত যাব নোৱাৰে। তো কোনোবা এজন পেচেণ্টে যদি ট্ৰেইনত আহিবলৈ ৱেইটিং লিষ্ট থাকে, ইমাৰ্জেঞ্চি আহিব নোৱাৰে, তেওঁলোকে বাছৰ কাৰণে প্ৰিফাৰ কৰিব পাৰে তলত আহিবৰ কাৰণে।